ইতিমধ্যে ৰাজ্যৰ দলৰ লগত যোগাযোগ কৰিছে বিজেপি দলৰ দুজন বিধায়কে, তাৰপিছত কংগ্ৰেছ দলৰ কেইবাজন বিধায়কে আমাৰ লগত কথা পাতি আছে, অসম গণ পৰিষদৰ বিধায়কে কথা পাতি আছে, আৰু AIDFৰতো কেইবাজন বিধায়কে কথা পাতি আছে। ৰাইজৰ দললৈ কেইবাজনো বিধায়ক অহাৰ কাৰণে তেখেতসকলে কথা বাৰ্তা পাতি আছে, আৰু মই আপোনালোকক নিশ্চিতকৈ ক'ব পাৰোঁ যে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আটাইকেইটা মই যি 4টা দলৰ নাম ক'লো, বিজেপি, অসম গণ পৰিষদ, AIDF আৰু কংগ্ৰেছ, এই 4টা দলৰ পৰা বৰ্তমান হৈ থকা বিধায়কৰ কেইবাজনেও আমাৰ দলত যোগদান কৰিব। এই সম্পৰ্কে আমাৰ মাজত কথা বাৰ্তা মোৰ লগত যোগাযোগ চলি আছে। অচিৰেই এইটো নহ'ব, এইকাৰণে যে ইলেকশ্যনৰ 6 মাহৰ আগতে এইটো কৰাটো সম্ভৱ, নহ'লে আকৌ উপ নিৰ্বাচনৰ সন্মুখীন হ'ব লাগে। যাতে উপ নিৰ্বাচনৰ সন্মুখীন হ'ব নালাগে তাৰ কাৰণে অলপ পলম কৰা হৈছে, কিন্তু এইটো নিশ্চিত যে কেইবাজনো বিধায়কে, শাসক আৰু বিৰোধী কেইবাজনো বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আমাৰ লগত কথা বাৰ্তা অব্যাহত